Hello everyone, বহুত দিনৰ মূৰত আজি আকৌ এটা মিনি ব্লগ লৈ আহিছো আৰু এয়া আমি গৈছিলো আমাৰ কলনীতে থকা কফি হাউসত ইয়াতে মানে যিকোনো ধৰণৰ সেলিব্ৰেশন কৰা হয় মানে তাৰ কাৰণে আগতেকৈ হলটো বুক কৰিব লাগে আৰু আমি তাকে কথা পাতিব গৈছিলো আৰু আমি হলটো বুক কৰি আহিলো আৰু ৰুম আহি পোৱাৰ পিছতে আহি গল এটা পাৰ্সেল আৰু এই পাৰ্সেলটো হৈছে আয়নৰ সাৰপ্ৰাইজ গিফট যেহেতু তাৰ বাৰ্থডে সেই কাৰণে অৰ্ডাৰ কৰিছিলে পাপাকে আৰু গিফটটো খোলাৰ লগে লগে তাৰ দেখিছেনে একদম কিমান ফুৰ্তি মানে বহুত ভাল পাইছে আৰু গিফটটো পাই আৰু লগতে আহিলে এটা মিষ্টাৰৰ পাৰ্সেল আৰু মিষ্টাৰৰ পাৰ্সেলটো দেখিলেই কি আহিছে ইয়া খুলি দেখাই আছে আৰু একদম কমপ্লিট লুকটো আপোনালোকে অলপ দেৰিকৈ দেখা পাব আৰু তাৰ পিছতে আমি গলো অকমান বজাৰৰ ফালে দুটামান বস্তু লব লগা আছিল আৰু গম পাইছে আজি আয়নৰ বাৰ্থডে যেহেতু আমাৰ কাৰণে এটা স্পেশাল দিন হয় আৰু বস্তুকিটা জলদি লৈ লওঁ তাৰ পিছত অকমান ডেকোৰেশনো কৰিব লাগিব যেহেতু আমি হলটো বুক কৰিছো মানে ডেকোৰেশনটো নিজে কৰিম বুলি ভাবিছো আৰু বজাৰৰ পৰা আহিয়ে ফ্ৰেছ হৈ লৈ আমি এতিয়া যাব লাইছো বাৰ্থডে সেলিব্ৰেশনৰ কাৰণে আৰু ইয়া দেখিছে আয়নৰ ড্ৰেছ আৰু মোৰ ড্ৰেছ মিষ্টাৰৰ ড্ৰেছটো দেখিলে আৰু ইয়া আমি কমপ্লিট ৰেডি হৈ গলো আৰু এতিয়া গৈছো আমি সেলিব্ৰেশনৰ কাৰণে আৰু মোৰ লগৰখিনিও গৈছে মোৰ লগতে মানে হিহতে অলপ হেল্প কৰি দিব আৰু অলপমান ডেকোৰেশন কৰিম যেহেতু বাৰ্থডে হয় অলপ ডেকোৰেশনটো কৰিবই লাগিব अभी अंदर हो रहा है डेकोरेशन हो रहा है आयन का बर्थडे का डेकोरेशन चल रहा है আৰু ইয়া দেখিছে সকলো ডেকোৰেশনত ব্যস্ত হৈ আছে বহুত ডাঙৰ পাৰ্টি নহয় মোৰ লগৰখিনিকে মাতিছো আৰু আয়নৰ ফ্ৰেণ্ডখিনি আছে আৰু মিষ্টাৰৰ লগৰ দুজনমান আছে আৰু ইয়াত যেহেতু হলটো বুক কৰিব আহিছিলো তেতিয়াই মই ডিনাৰটো অৰ্ডাৰ কৰি গৈছিলো আৰু মোৰ কি হল জানেনে ভিডিও কৰা ইমান নহল মানে লগৰখিনিয়ে যি অলপ অলপ ভিডিও কৰিছিলে সেইখিনিকে ক্লিপ মই ৰাখি থলো সব হাই বল আছে আৰু ইয়া সকলো গেষ্ট আহি পাই গলি আৰু লগতে মিষ্টাৰেও কেক লৈ আহি পালেহি আৰু এতিয়া কেক কাটিং কৰা হ'ব আইনেটো উৎপাত লগাই আছে কেক কাটিব লাগে আৰু ইয়া কেক কাটিং কৰা হৈ গল কিন্তু সেইখিনি টাইমত মোৰ মোবাইলটোৱে বিচাৰি নাপালো ইমান উৎপাত হল আৰু কোনবাই ফটো মাৰিছিলে ফটোখিনি পালো কিন্তু ভিডিও ক্লিপটো মই নাপালো সেই কাৰণে লগাই দিব নোৱাৰিলো আৰু ইয়া দিদিয়ে কেক কাটি সবকে দি আছে আৰু প্ৰথমতে কেক দি লৈছো তাৰ পিছতে আমাৰ ডিনাৰ হ'ব আৰু কেক কাটিঙৰ পিছতে ডিনাৰ ষ্টাৰ্ট হৈ গল ভেজ আৰু নন ভেজ দুইটাই আছিল যেহেতু বাহিৰৰ মানুহবোৰে নন ভেজ নাখায় সেই কাৰণে ভেজ অৰ্ডাৰ কৰা হৈছিল আৰু ইয়া দেখিছে নহয় এইবোৰ সব নন ভেজ পাৰ্টি মোৰ লগৰখিনি আৰু মানে নিজৰ পাৰ্টি হলে এনেকৈ হয় নেকি মই খোৱা টাইমত ভিডিও ক্লিপ এটাও ৰাখিবলৈ নহল মানে সকলোৱে খাই হোৱাৰ পিছতহে মই ভিডিওটো কৰিছো আৰু আমি খোৱাৰ আগতে মিষ্টাৰৰ লগৰখিনিক প্ৰথমতে খুৱাই ললো যেহেতু তেওঁলোকৰ ডিউটিও আছিল টাটা বাই বাই খতম বাৰ্থডে খতম আৰু আজি ধুনিয়াকৈ বাৰ্থডে পাৰ্টিটো সেলিব্ৰেশন হৈ গল আৰু আমিও এতিয়া ৰুমলৈ আহিলো আৰু লগতে কেইখনমান ফটো আপোনালোকৰ লগত শেয়াৰ কৰিলো বাৰ্থডে পাৰ্টিৰ আৰু আজি ভিডিওটো ইমানে আছিল কেনেকুৱা পালে চাই কমেন্ট কৰি জনাব নাপাহৰিব তো আজিলৈ বাই বাই অন্য এটা ভিডিওত আকৌ লগ পাম